আসসালামু আলাইকুম বিসমিল্লাহ গঠন পৰা মই দিদাৰ হোসেন আপোনালোক আৰু এবাৰ স্বাগতম। আজি মই আপোনাৰ আগত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এটা ভাইয়ে মোক ৰিকুৱেষ্ট কৰিছিল যে ছাগলীবিলাক কিয় হাইট নহয়, তাৰমানে হাইটবিলাক তাৰমানে সৰু সৰু থাকে, বেছি এটা ডাঙৰ নহয়, এইটো কিহৰ কাৰণত হয় এইটো মোক কুৱেশ্যন কৰিছিল। মই কৈছিলোঁ ঠিক আছে, মই এইটো তোমাক বহলাই মই এটা ভিডিঅ' বনাই তোমাক বুজাই দিম। আৰু সেই ভাইৰ লগত আৰু যিবিলাক ভাইৰ এইটো সমস্যাত ভুগি আছে যে ছাগলী সোনকালে গ্ৰথ কিয় নলয়, তাৰো কিছুমান কাৰণ থাকে। আহক মই এইটো বিষয়ে আলোচনা কৰিম। তে আপোনাক মই এইটোৱে ক'ম যে আপোনাৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টৰ চালে বুজি পাব। চাওক, যিটো ছাগলী থাকে, ছাগলী বস্তুটো কি হয়, গৰুৰ নিচিনা নহয়। গৰু বস্তুটো অলপ আলাদা ধৰণৰ। গৰু কি হয়, একজাতি বস্তু বেছি খায়। আমাৰ খুঁটি মাৰি দিলে পাথাৰত লৈ এক জাতি খায়, গোটেই দিন খাই 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 পেট ভৰে, ঠিক আছে। কিন্তু ছাগলী এইটোৰ মাজৰ পৰা কিন্তু আলাদা। ছাগলী কিন্তু এইটোৰ মাজৰ পৰা আলাদা। ছাগলী কিন্তু বিভিন্ন ধৰণৰ বস্তু খায়, যি পায় তাকে খায়, বুজিছে। যদি আপুনি কঁঠাল গছৰ পাত দিয়ে কঁঠাল গছৰ পাত খাব, আহঁত গছৰ পাত দিয়ে আহঁত গছৰ পাত খাব। তাৰপিছত যিমান বস্তু তাৰমানে ছাগলী খাব পৰা আছে গোটেই খায়। তাৰ ফলত কি হয়, তাৰ পেটত পেলু হয়। আপোনালোকে ক'ব যে পেলু হ'লে আকৌ কি হ'ব। চাওক, পেলুই হ'ল মেইন বস্তু। আপোনালোক বহুতো ছাগলী চাব যে চাইজত সৰু হৈ থাকে, এনি টাইম ডাঙৰ নহয়, সৰু সৰু হৈ যায়, পেটটো ফুটবলৰ নিচিনা হৈ যায়। এইটো আপোনাৰ পেলুৰ ফলতে হয়। পেলু যদি হ'লে তেতিয়া তাৰমানে ছাগলীকেইটাৰ তাৰমানে এই গ্ৰথটো কাটি দিয়ে। তাৰমানে গ্ৰথটো কেনেকৈ কাটে, যদি পেলু হয় না, ছাগলীটো ফুটবলৰ নিচিনা হৈ যাব, ঠিক আছে। আৰু ফুটবলৰ নিচিনা যেতিয়া হ'ব তেতিয়া চাব যে ছাগলীবিলাকৰ চেহেৰা পাতি বেছি এটা নুঠিব, হাইট বেছি এটা নহ'ব, ভাল এটা স্বাস্থ্য নহ'ব, বুজিছে। এই এনেকুৱা হৈ যায় পেলুৰ ফলত। তে আপোনালোকে পেলুক তেনেহ'লে কেনেকৈ আঁতৰাব কৰিব। চাওক, পেলু খালি হ'লে নহ'ব। ইয়াতে ছাগলী দুই ধৰণৰ আছে। এটা আছে গাভিনী ছাগলী। ঐ আমিৰুল, অলপ খেতি দিয়া, ছাগলী গুচি গৈ আছে এইফালে। পেলু হ'ল দাদা দুই ধৰণৰ। এটা হ'ল এই ফ্ৰণ্টত যোৱা ছাগলী গুচি গ'ল এইফালে। পেলু হ'ল দুই ধৰণৰ। এটা হ'ল আপোনাৰ মাইকী ছাগলী যিবিলাক প্ৰেগনেঞ্চি থাকে এইবিলাকৰ কাৰণে এটা ঔষধ আছে, আৰু এটা আছে বিনা প্ৰেগনেঞ্চি থকা ছাগলীবিলাকৰ। আপোনাৰ ইয়াৰ মাজত কেইটা ভাগে আছে, এটা আছে ফেণ্টাছ প্লাছ, অক্সল, এইবিলাক প্ৰেগনেঞ্চি ছেফ থাকে। আৰু আছে এলবামাৰ। এলবামাৰটো প্ৰেগনেঞ্চি ছেফ ইমানো নাথাকে, এইটোৰ কমপ্লেইন মই কেইবাৰো পাইছোঁ। সেইকাৰণে মইতো ক'ম, চাই পেলু প্ৰেগনেঞ্চি থাকক মনে নাথাকক, আপোনালোকে ফেণ্টাছ প্লাছ বা অক্সল এই দুটাই খুৱাব। এইটো টেবলেটো পোৱা যায়, লিকুইডো পোৱা যায়। যদি আপোনাৰ টেবলেট খুৱায় তেনেহ'লে টেবলেটো খুৱাব পাৰে, লিকুইড খুৱালে লিকুইডো খুৱাব পাৰে। লিকুইডটো কেনেকুৱা ধৰণৰ থাকে, এটা বটল থাকে, বটলৰ মাজত লিকুইড থাকে, তাত লিখা আছে তাৰমানে 3 কেজি বডি ৱেইটত 1 ml আপুনি খুৱাব পাৰে। আৰু তাৰ ফলত কি হ'ব, আপোনাৰ ছাগলীবিলাকৰ যিটো পেলুটো পেটত থাকিব এইটো মৰি যাব। মৰাৰ পিছত আপুনি আকৌ নেক্সট 21 দিনৰ মূৰত আকৌ এবাৰ খুৱাব লাগিব। চাওক, পেলুৰ ঔষধ খোৱালে যে পেলু যে মৰি গ'ল এনেকুৱা নহয়। পেলু মৰি কেনে পায়খানা ৰাস্তাত ওলাব, আপোনাৰ চাব পাৰিব, ভাতৰ নিচিনা দেখা যাব, একদম ভাতৰ নিচিনা গুটি 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 হ'ব। আপুনি তেতিয়াই গম পাব যে এইটো ছাগলী পেলু হৈছিল। পেলুৰ ঔষধ খোৱাৰ পিছত পায়খানাত ওলাই আহিব। আৰু পেলুৰ ঔষধ খোৱাৰ পিছত কিন্তু পায়খানাটো অলপ ঢিলা হোৱাৰ চান্স থাকে। সেইটো চাই ভয় নাখাব, কাৰণ পায়খানা ঢিলা হোৱাৰ কাৰণ এইটো আছে, তাৰমানে তাৰ পেটটো ৱাছ কৰি তাৰমানে পায়খানা ৰাস্তাত চব ওলাই আহে। আৰু ইফালে যদি ছাগলীটো যদি পায়খানা যদি ঠিকে থাকে, তথাপি আপোনাৰ চাগৰ তাত ভাতৰ নিচিনা গুটি 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 দেখা যাব। সেইবিলাকো আপোনাৰ পেলু মৰি পায়খানা ৰাস্তাত ওলাই যায়। কিন্তু পেলু ওলোৱাৰ পিছতো কিন্তু পেলুৰ কণীটো কিন্তু ৰৈ যায়, পেটৰ মাজতে কিন্তু ৰৈ যায়। সেইকাৰণে আকৌ নেক্সট 21 দিনৰ পিছত এইকাৰণে খুৱাব লাগে। সেই কণীটো আকৌ ফুটি কেনে পোৱালি ওলাই, সৰু সৰু পোৱালি থাকে। আকৌ 21 দিন পিছত খোৱাৰ পিছত এই পোৱালিটো মৰি যায়। সেইকাৰণে পেলুৰ ঔষধ খোৱাৰ নিয়ম এটাই, যেদিনা খুৱাব তাৰপৰা আকৌ 21 দিনৰ মূৰত আকৌ এবাৰ খুৱাব। তাৰপিছত প্ৰত্যেক 2 মাহ বা কোনোবা 1.5 মাহ, কোনোবা 3 মাহ মূৰে মূৰে খুৱাই যায়। 3 মাহটো মূৰত খুৱাবই লাগে। তাৰ ফলত কি হয়, ছাগলীৰ হাইটটো বহুত ডাঙৰ দীঘল হয়, বহুত সোনকালে বাঢ়ে, আৰু গ্ৰথো ভাল হয়, আৰু ছাগলীৰ শ্বাইনিঙো থাকে, খোৱা লোৱা ভাল থাকে। এই জাষ্ট এটা পেলু বস্তু যিটো আমি গুৰুত্ব নিদিওঁ, গুৰুত্ব নিদিয়াৰ ফলত বহুতো প্ৰব্লেম দেখা যায়। সেইকাৰণে এতিয়াৰ পৰা আমি তাৰমানে পেলুৰ ওপৰত গুৰুত্ব দিম বুলি আশা ৰাখিছোঁ। আৰু যিবিলাকে ভাই বন্ধু চালে মোৰ ভিডিঅ'টো,
যদি আপোনালোকে যদি আশে পাশে যদি কাৰোবাৰ যদি ছাগলী তেনেকুৱা থাকে সৰু সুৰা এডভাইচ দি দিব আৰু হয় কাৰোবাক এডভাইচ দিলে আৰু কোনে ক'ত মানে আগতে নিজে মানিব তেতিয়াহে বেলেগে মানিব যে হয় তোমাৰ ছাগলীৰ স্বাস্থ্য পাতি ইমান ধুনীয়া ধুনীয়া কেনেকৈ হ'ল তেতিয়া আপুনি ক'ব যে হয় মোৰ ছাগলীটো মই পেলুমুক্ত কৰিছিলোঁ তেতিয়াহে আপোনাৰ ঘৰত গুৰুত্ব দিব আৰু আপোনাৰ ছাগলী যদি হেলাঙা বেলাঙা পেলু লগোৱা থাকে এতিয়া যদি আপুনি যদি বেলেগক এডভাইচ দিব যায় তেতিয়াহ'লে আপোনাৰ এডভাইচ কেতিয়াও নামানে আৰু বহুতে আছেতো নিজৰ বুদ্ধিত ফকিৰ হোৱা ভাল বুলি ভাবে কিন্তু চাওক ছাগলীৰ ক্ষেত্ৰত কি আপুনি যিমান তাৰমানে সতৰ্ক হৈ থাকিব পাৰে ইমানেই ভাল কাৰণ ছাগলী বস্তুটো বহুত যিমান শক্তিশালী চাই সিমানো কমজোৰি বস্তু কাৰণ চাওক পেলুৰ ফলত কেতিয়াবা পায়খানা আৰম্ভ হয় এবাৰ পায়খানা হ'লে এইটো ৰখা ঠাই একদম তাৰমানে বহুত মুস্কিল হৈ যায় পেলুৰ হোৱাৰ পিছত যদি পায়খানা হয় তেতিয়া বহুত মুস্কিল হৈ যায় কাৰণ ছাগলীটো জানে 3 দিন 4 দিনলৈ যদি ছাগলীটো একলেঠা যদি পাতলা পায়খানা কৰে কাৰণ ছাগলীটো দুৰ্বলত পৰি যায় আপোনালোকে চাগে এইটো বহুতেই গম পায় যিবিলাক ছাগলী ৰাখে এটা ছাগলী ধৰক এইটো ছাগলী ধৰক পেলু হৈছে 3 দিন একলেঠাৰ পায়খানা কৰিলে সি আৰু উঠিব নোৱাৰিব ইমান দূৰলৈ যাব আৰু তেতিয়া আপোনাৰ চেলাইন টেলাইন যে দিব ইমান কাম নাহে চেলাইন টেলাইন দিয়ে কিবা এটা ছাপৰ্ট পায় কিন্তু ইমানো কাম নাহে যে আপোনাৰ চেলাইন দিলে যে তাৰমানে মৰা ছাগলী যে জিন্দা হ'ব এনেকুৱা কেতিয়াও নহয় বহুত কম বাই চান্সত কিছুমান ছাগলী ঠিক হয় তে আহক মই পেলুৰ বিষয়ে আপোনালোক যিখিনি মোৰ ফালৰ পৰা হেল্প কৰিব লাগিছিল মই কৈ দিলোঁ আৰু হয় কিছুমান কথা যদি এৰি গৈছে আপোনালোকে মোক ফোন কৰিব পাৰ্চনেলি মই আপোনালোকক বহুত ধুনীয়াকৈ বুজাই দিয়াৰ মই চেষ্টা কৰিম যদি কোনোবা যদি বুজি পোৱা নাই আহক মই কিছুমান ছাগলী দেখাই দিওঁ এতিয়া চাওক এইটো এটা ফিমেল এটা আছে চাইছে বহুত ধুনীয়া কালাৰৰ এটা মেল আছে এইটো ব্ৰিডাৰ হয় এইটো এটা ফিমেল আছে তাৰপিছত এই এটা সৰু এটা ফিমেল আছে ব্লেকৰ বহুতে সৰু এইটো কোলাই দি আছে অলপ এইটো বহুতে সৰু চাইছে বহুত ফুল এক্টিভ তাৰপিছত ইফালে এইটো এটা ফিমেল এটা আছে চাইছে ইয়াতে এটা সৰু এটা মেল আছে এইটো বহুত সৰু মেল যদি কাৰোবাৰ সৰু ছাগলী পচন্দ হয় সৰু মেল ল'ব পাৰিব তাৰপিছত আমি ছাগলকেইটা ইফালে খেতি লৈ আহা ইফালে এইটো এটা মেল এটা আছে এইটো এতিয়াই ব্ৰিডিং কৰাত বহুত উৎসুক মই চালোঁ 2টা দিন কাৰণ মোৰ ফাৰ্মত 2টা 3টা ছাগলী হিট আছে মই নিজে হিট দেখাইছোঁ ইয়াতে এইটো এটা ছাগলী আছে এইটো হিট আহিছিল মই এইটো হিট দেখাইছোঁ সেইফালে এটা কোলা বগা চাইছে সেইটো হিট আহিছিল কেইটা ছাগলী হিট আহিছিল তে মই হিট নিজে দেখাইছোঁ ইয়াতে আৰু এটা ফিমেল আছে চাইছে ইয়াতে 3টাই মেল আছে এইটো এটা চিৰোহী কালাৰৰ এটা মেল আছে চিৰোহী কালাৰ বিটেল চিৰোহী কালাৰৰ মেল এটা আছে এইফালে এটা ডাঙৰ ব্ৰিডাৰ এইফালে এটা আছে তাৰ লগতে এটা ব্ৰিডাৰ আছে আৰু এই সৰু এটা শহাপহুৰ নিচিনা এটা বৰবৰী এটা আছে যদি কাৰোবাৰ লাগে কণ্টেক্ট কৰিব শহাপহুৰ নিচিনা কিন্তু বৰবৰী এটা আছে আৰু ইয়াতে ব্লেক মেল এটা আছে এইটো ফিমেলৰ হিটত আহিছিল যোৱাকালি আৰু এইটো ফিমেলৰ যোৱাকালি হিটত আহিছিল এই দুটাকে হিট দেখুওৱা হৈ গৈছে এতিয়া যদি হিট ৰাখে তেনেহ'লে প্ৰেগনেঞ্চি চিয়'ৰ হ'ব এইটো এটা মেল এটা আছে ব্ৰিডাৰ এইটো এটা মেল আছে এইটো এটা সৰু পোৱালি আছে মাইকী পোৱালি এইটো ব্ৰিডাৰ এতিয়া ব্ৰিডিং কৰিব নোৱাৰে এইটো টাইম ল'ব কিন্তু ইয়াৰ ইফালে যিটো আছে এইটো আৰামছে ব্ৰিডিং কৰিব চাই লওক এইটো চাইছে এইটো আৰামছে ব্ৰিডিং কৰিব ইয়াতে চাব ব্লেক এণ্ড হোৱাইট ফিমেল এটা আছে চাইছে এইটো ডাঙৰ ব্ৰিডাৰ এইটো ওদালগুৰিত যাব এইটো চেল হৈ গৈছে এইটো এটা ফিমেল এটা আছে ইয়াতে এটা মেল এটা আছে এইটো এটা চকলেট কালাৰ টাইপৰ এটা ফিমেল এটা আছে সৰু ছাগলীটো গাভিনী থাকিব লাগে গাখীৰৰ ৰাস্তা বাট অলপ নামি আহিছে আপোনাৰ চাব পাৰিব নাই অলপ সামান্য নামি আহিছে এইটো পেচাবৰ ৰাস্তা আৰু পেচাবত কিবা কিবি ৰাস্তাত লাগি আছে মল লাগি আছে ছাগলীটো গাভিনী থাকিব লাগে এইফালে এটা ব্ৰিডাৰ আছে এইটো এটা ব্ৰিডাৰ হয় আৰামছে ব্ৰিডিং কৰিব আপোনাৰ দেশী ছাগলী থাকিলে এইটো ফুল এগ্ৰেছিভ কথাটো চাব এবাৰ মই খেলা দেখাই দিওঁ এটা চাইছে এইটো ফুল এগ্ৰেছিভ বুলি ক'ব লাগিব বেছি তাক অত্যাচাৰী নকৰোঁ এইফালে চাওক আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে যদি আপোনালোকৰ যদি এনেকুৱা উন্নত জাতৰ ছাগলী যদি লাগে নিশ্চয় মোৰ লগত কণ্টেক্ট কৰিব পাৰিব আৰু মই আপোনালোকক বেষ্টতকৈ বেষ্ট কোৱালিটিৰ ছাগলী দিয়াৰ মই চেষ্টা কৰিম আৰু হয় অল অভাৰ অসমত য'তে হওক মই ডেলিভাৰী দিয়াৰ পৰা চেষ্টা কৰি দিম আপোনালোকক যদি মোৰ সুবিধা ভাল থাকে মই নিশ্চয় দেখাই দিম আৰু
ইয়াতে এটা আছে, এইটোতো ভিতৰত খাই আছে, এইটো ওলাই দেখালে বহুত ধুনীয়া ছাগলী আছে। এইটো আহি আছে মই দেখাই দিওঁ চাইছে, বহুতে ধুনীয়া ছাগলী হয়, কালাৰে বহুত ধুনীয়া, বহুত ইউনিক কালাৰ বুলি ক'ব লাগিব। এইটো চেল হৈ আছে, এইটো আপোনাৰ গুৱাহাটী যাব। তে আজিৰ ভিডিঅ'টো আমাৰ ইমান ধৈৰ্য চালে, ভিডিঅ' দেখাৰ কাৰণে ধন্যবাদ।